শ্ৰমজীৱী মানুহৰ পক্ষত আমি জাতীয়তাবাদটো আগবঢ়াই লৈ যাম। 5টা প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই লৈ যাব খুজিছোঁ। আমি অসমক 5 বছৰৰ ভিতৰত ত্ৰিফচলি ভেকুলীৰ বিয়া পাতিব নলগীয়া পৰিৱেশৰ সৃষ্টি কৰি আজি ৰাইজৰ দলৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ আজি 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আজিৰ দিনটোৰ আমাৰ প্ৰথম শপতটো হ'ল যে আমি ইনক্লুচিভ জাতীয়তাবাদ বুলি যাক কয়, সকলো জাতি জনগোষ্ঠীক সামৰি লোৱা, আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদ বুলি যাক কয় যে শ্ৰমজীৱী মানুহৰ পক্ষত আমি জাতীয়তাবাদটো আগবঢ়াই লৈ যাম। সেই জাতীয়তাবাদৰ পক্ষত আজি আমি প্ৰথম দিনটোত শপত গ্ৰহণ কৰিলোঁ। আমাৰ এইবাৰ 5টা প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই লৈ যাব খুজিছোঁ। 5টা প্ৰতিশ্ৰুতি, 5টা সংকল্প, 5টা আমাৰ মেইন কাম কৰিম বুলি আজি আমি শপত ল'ব খুজিছোঁ। প্ৰথম আৰু প্ৰধান গেৰাণ্টিটো হ'ল আমি অসমক 5 বছৰৰ ভিতৰত ত্ৰিফচলি ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য। আমি চৰকাৰলৈ অহাৰ পাছত অসমত ভেকুলীৰ বিয়া পাতিব নলগীয়া পৰিৱেশৰ সৃষ্টি কৰিম আৰু অসমৰ সকলো পথাৰতে সকলো সময়তে পানী যোগানৰ ব্যৱস্থা কৰিম।